নমস্কাৰ। তো আমি সকলোৱে গম পাইছোঁ যে আমাৰ 2026 হ'বলগীয়া কম্পাৰ্টমেণ্টেল এক্সাম সেই এক্সামলৈ মাজত মাথো কেইটামান দিন আৰু আমি সকলোৱে ভালকৈ গম পাওঁ যে এই এক্সামৰ কাৰণে বেছিদিন আমি সময় নাপাওঁ। মাজত মাথো 1 মাহ বা 1 মাহ 10-15 দিন সময় পাওঁ। তো এতিয়া এই 1 মাহ বা এই খুব কম দিনত আমি গোটেই কিতাপটো পঢ়া বা প্ৰেক্টিছ কৰাৰ সম্ভৱ নহয়। এতিয়া আমি যদি মেথছটোকে ধৰোঁ, এই মেথছটো এটা মাহৰ ভিতৰত গোটেইখিনি কৰি প্ৰেক্টিছ কৰি কোলোৱাটো সম্ভৱপৰ নহয়। আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰতে যে এই কম সময়ৰ ভিতৰত আমি মেথছৰ কোনখিনি প্ৰেক্টিছ কৰিলে আমি ইজিলি পাছ কৰি যাম বা আমি ইজিলি পাছ মাৰ্কটো আমি উঠাব পাৰিম। তাৰ ওপৰতে আজি এই ভিডিঅ'টো, গতিকে সকলোৱে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যোৱা। এতিয়া মই যদি মেথছৰ কথা ক'ব যাওঁ যে এইকেইটা দিনত যে মেথছৰ কোনবোৰ কৰি গ'লে আমি ইজিলি পাছ কৰি যাম, তাৰ কাৰণে আমি মেথছৰ গোটেইখিনি প্ৰেক্টিছ কৰিব নালাগে আৰু গোটেইখিনি আমি প্ৰেক্টিছ কৰিবও নোৱাৰিম, কাৰণ মাজত সময় আমাৰ খুবেই কম। আমাৰ পঢ়া আছে বেছি আৰু সময় আছে খুব কম। গতিকে আমি এনে কিছুমান চেপ্টাৰ আমি প্ৰেক্টিছ কৰি যাব লাগিব যাতে তাৰ পৰা কমন পৰিবই আমাৰ। যেনেকৈ আমি যদি মেথছৰ পৰা চাওঁ, প্ৰথমতে আমি যিটো ৰিভিজন চেপ্টাৰ আছে, পুনৰালোচনা বুলি কয়, আমি এই চেপ্টাৰটো চাই যাম। তাৰপিছত দ্বিতীয়তে চেপ্টাৰটো যিটো বহুপদ, আমি এই বহুপদটো চাম। বহুপদত আমাৰ অনুশীলনী 2.1, 2.2, 2.3 আছে। ইয়াৰে আমি অনুশীলনী 2.2 আৰু 2.3 লগতে ইয়াৰ যিবিলাক উদাহৰণ আছে বা উপপাদ্য আছে এইবিলাক আমি ভালকৈ চাই যাম। ঠিক আছে। তাৰপিছত চেপ্টাৰ 6টো চাম। মই ইয়াত যিকেইটা দিছোঁ এইকেইটা যদি আমি ঘৰত প্ৰেক্টিছ কৰি যাওঁ পৰীক্ষাৰ আগে আগে, আমি ইজিলি পাছ মাৰ্কটো আনিব পাৰিম বা আমি ইজিলি পাছ কৰি যাব পাৰিম। তো চেপ্টাৰ 6টো হৈছে ত্ৰিভুজ। ত্ৰিভুজত আমাৰ 6.1 অনুশীলনী, 6.2, 6.3লৈকে আছে। আমি ইয়াৰ পৰা অনুশীলনী 6.2 আৰু অনুশীলনী 6.3 এই দুটা ভালকৈ কৰিলে ইয়াৰ পৰা কমন পৰি যাব। লগতে ইয়াৰ যিবিলাক উদাহৰণ আছে আমি উদাহৰণবিলাক প্ৰেক্টিছ কৰিবলৈ আমি কেতিয়াও যাতে নাপাহৰোঁ। তাৰপিছত 4 নম্বৰতে আমি চেপ্টাৰ 8টো চাম, ত্ৰিকোণমিতিৰ পৰিচয়। ইয়াত 8.1, 8.2, 8.3, 8.4 চাৰিটা অনুশীলনী আছে আৰু আমি বিশেষভাৱে 8.1, অনুশীলনী 8.1, অনুশীলনী 8.2 আৰু অনুশীলনী 8.3 এইকেইটা চাম। লগতে আমি অনুশীলনী 8.4টো আমি চাই যাম। 8.4টো অলপ টান হয়, যদি কোনোবাই ভাবে যে এইটো টান লাগিছে সেইটো আমি স্কিপ কৰিব পাৰোঁ, কাৰণ ইয়াৰ পৰা এটা অংক আহিব 2 মাৰ্কত। কিন্তু 8.1টো আমাক লাগিব, 8.1, 8.2 আৰু 8.3। তাৰপাছত আমি যদি চেপ্টাৰ 10ত যাওঁ, বৃত্ত, ইয়াত আমাৰ 10.1 আছিল আৰু 10.2 নহয় জানো, এনেকুৱা আমাৰ অনুশীলনী আছিল কেইবাটাও, কিন্তু বাকীবোৰতো নাহে, আমি কৰিব লাগিব 10.1 আৰু 10.2। গতিকে আমি এই অনুশীলনী দুটা আমি ভালকৈ চাই যাম। চাই গ'লে ইয়াৰ পৰাই আমাৰ কমন পৰি যাব। ঠিক আছে। বিশেষকৈ আমি এই বৃত্ত চেপ্টাৰটো আমি কেতিয়াও স্কিপ নকৰোঁ, কাৰণ ইয়াৰ পৰা 100% এটা অংক 4 মাৰ্কত আহিবই, 4 বা 3 মাৰ্কত। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট চেপ্টাৰ আছে চেপ্টাৰ 11, অংকন, কনষ্ট্ৰাকশ্যন বুলি কয়। ইয়াত আমাৰ এটাই পাৰ্ট আছে 11.1 অনুশীলনী। এনেইতো কিতাপত দুটা আছে 11.1, 11.2, কিন্তু আমাৰ এটাই আহে 11.1টো। আমি ইয়াৰ পৰা এটা অংক চাম। ইয়াত অনুশীলনীত 7টা আৰু উদাহৰণত 2টা, টোটেল 9টা অংক আছিল আৰু এই 9টা অংক যদি কৰি যাওঁ আমি 3 মাৰ্ক কনফাৰ্ম আমি পামেই। ঠিক আছে। আমি ইয়াত অনুশীলনী 11.1 আছে, এইটো আমি সম্পূৰ্ণৰূপে ধুনীয়াকৈ চাই যাম উইথ উদাহৰণবিলাক আৰু উপপাদ্যবিলাক। ইয়াতো উপপাদ্য নাই, উদাহৰণে পাব 2টা। তাৰপিছত আহি যোৱা চেপ্টাৰ 12, বৃত্ত সম্বন্ধীয়কাৰী। ইয়াত আমাৰ অনুশীলনী 12.1 আৰু 12.2 আছে আৰু আমি এই দুইটা অনুশীলনী 12.1 আৰু 12.2 আমি এই দুইটা অনুশীলনী ভালকৈ চাই যাম। লগতে ইয়াৰ পৰা চেপ্টাৰ 12ৰ পৰা উদাহৰণহে বেছি আহে, গতিকে ইয়াত
2-3টামান উদাহৰণ আছে, সেই উদাহৰণকেইটা চাবলৈ নাপাহৰিবা। তাৰপিছত চেপ্টাৰ 14 পৰিসংখ্যা, ইয়াত আমাৰ 3টা ভাগ আছে, অনুশীলনী 14.1, অনুশীলনী 14.2 আৰু অনুশীলনী 14.3। অনুশীলনী 14.1ত আমি মাধ্যৰ বিষয়ে শিকিম। অনুশীলনী 14.2ত আছে বহুলক আৰু অনুশীলনী 14.3ত আছে মধ্যমা। আৰু এই মাধ্য, বহুলক, মধ্যমা আমি 3টাই জানিব লাগিব আৰু এই 3টাৰ পৰা যিকোনো এটা আহিবই 3 মাৰ্কত। ঠিক আছে, তাৰ পৰা আমি অনুশীলনী 14.1ও চাব লাগিব, অনুশীলনী 14.2ও চাব লাগিব, অনুশীলনী 14.3ও চাব লাগিব আৰু এই 3টা অনুশীলনী যদি চাই থওঁ ইয়াৰ পৰা আমি 3 মাৰ্ক এটা কনফাৰ্ম পাম। তাৰপিছত চেপ্টাৰ 15 সম্ভাৱিতা, প্ৰবেবিলিটি, ইয়াত আমাৰ এটাই অনুশীলনী আছে 15.1। তো এইটো যদি আমি সম্পূৰ্ণৰূপে চাই থওঁ, লগতে ইয়াৰ যি বহুকেইটা উদাহৰণ আছে, আমি যদি ইয়াৰ প্ৰতিটো অংক চাই থওঁ ইয়াৰ পৰা 2 মাৰ্ক আমাৰ কমন পৰিব আৰু এইটো হৈছে আটাইতকৈ সহজ চেপ্টাৰ। গতিকে মই ইয়াত যিকেইটা কৈছোঁ আমি যদি এইকেইটা ভালকৈ চাই যাওঁ, লগতে মন কৰিবা উদাহৰণ উপপাদ্য কেতিয়াও নাপাহৰিবা, সেইবিলাক আমি চাব লাগিবই। তো মই ইয়াত যি 9টা চেপ্টাৰ দিছোঁ এইকেইটাই যদি আমি ভালকৈ পঢ়ি যাওঁ আমি ইজিলি 5 মাৰ্ক আমি আনিব পাৰিম। ইয়াত মই যিকেইটা দিছোঁ এই 9টা চেপ্টাৰ যদি আমি ভালকৈ কৰি যাওঁ তে এই কম সময়ৰ ভিতৰত আমি যদি এই 9টা চেপ্টাৰ আমি ভালকৈ যদি আমি প্ৰেক্টিছ কৰি যাব পাৰোঁ তো আমি ইয়াৰ পৰা আমি আমাৰ 5 মাৰ্কটো উঠাই নিব পাৰিম আৰু আমি ইজিলি পাছ কৰি যাম। ঠিক আছে, আৰু মন কৰিবা উদাহৰণ উপপাদ্য কৰিব নাপাহৰিবা। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিল।